ঠিক করবেন আহিছিলে এক্সিডেন্টৰ 12:30 এটা হল তাহেৰ আলী 16 ইয়াৰ্স আৰু বাহাৰুল ইছলাম 22 ইয়াৰ্স। তাহেৰ আলীটো ব্ৰড ডেড বুলি গম পোৱা গ'ল। গোটেইখিনি এক্সামিনেশ্যন কৰাৰ পিছত তো কিবা ট্ৰেক্টৰৰ এক্সিডেন্ট হোৱা বুলি গম পালোঁ। মই 12:30 তেওঁক হস্পিটেলত পাইছোঁ। 12টামান বজাত এক্সিডেন্ট হোৱা বুলি ক'লে আৰু 12:40 ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰা হ'ল। তাহেৰ আলী 16 ইয়াৰ্স, তেওঁৰ মৃত্যু। দিনৰ 12 বজাত ট্ৰেক্টৰ এখন আহি এই তাহেৰ আলী আৰু এই বাহাৰুল ইছলাম মেকানিকগিৰি কৰি থাকাতে ট্ৰেক্টৰ এখন আহি নমাতে সেই ট্ৰেক্টৰখন তাৰমানে চাইডেদি যায়, ট্ৰেক্টৰখন পাল্টি হৈ তেওঁলোকৰ ওপৰত পৰে। ওপৰত পৰি তাহেৰ আলীৰ মৃত্যু বৰণ কৰে আর বাহারুল ইসলাম আহত হয়ে এখানে মেডিকেলত আছে। এইটো দুর্ঘটনাটো হল আলিয়াঘর পৰা তাৰমানে মথাই নামি আহাতে সাইডত তার লগৰ মেকানিক দুই ভাই মেকানিকগিরি করে থাকাতে ট্রাক্টর এখন অকস্মাত আহি তেওঁলোকৰ ওপৰত বাগৰি যায়। বাগৰি যাওঁতে তাহের আলী মৃত্যুবরণ করে আর বাহারুল ইসলাম আহত অবস্থাত মেডিকেলত সংকটজনক অবস্থাত মেডিকেলত আছে। ঠিক করবেন আহিছিলে এক্সিডেন্টৰ 12:30 এটা হল তাহেৰ আলী 16 ইয়াৰ্স আৰু বাহাৰুল ইছলাম 22 ইয়াৰ্স। তাহেৰ আলীটো ব্ৰড ডেড বুলি গম পোৱা গ'ল। গোটেইখিনি এক্সামিনেশ্যন কৰাৰ পিছত তো কিবা ট্ৰেক্টৰৰ এক্সিডেন্ট হোৱা বুলি গম পালোঁ। মই 12:30 তেওঁক হস্পিটেলত পাইছোঁ। 12টামান বজাত এক্সিডেন্ট হোৱা বুলি ক'লে আৰু 12:40 ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰা হ'ল। তাহেৰ আলী 16 ইয়াৰ্স, তেওঁৰ মৃত্যু। দিনৰ 12 বজাত ট্ৰেক্টৰ এখন আহি এই তাহের আলী আৰু এই বাহাৰুল ইছলাম মেকানিকগিরি কৰি থাকাতে ট্ৰেক্টৰ এখন আহি নমাতে সেই ট্ৰেক্টৰখন তাৰমানে চাইডেদি যায়, ট্ৰেক্টৰখন পাল্টি হৈ তেওঁলোকৰ ওপৰত পৰে। ওপৰত পৰি তাহের আলীর মৃত্যু বরণ করে আর বাহারুল ইসলাম আহত হয়ে এখানে মেডিকেলত আছে। এইটো দুর্ঘটনাটো হল আলিয়াঘর পৰা তাৰমানে মথাই নামি আহাতে সাইডত তার লগৰ মেকানিক দুই ভাই মেকানিকগিরি করে থাকাতে ট্রাক্টর এখন অকস্মাত আহি তেওঁলোকৰ ওপৰত বাগৰি যায়। বাগৰি যাওঁতে তাহের আলী মৃত্যুবরণ করে আর বাহারুল ইসলাম আহত অবস্থাত মেডিকেলত সংকটজনক অবস্থাত মেডিকেলত আছে।